নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে নেপালৰ পৰা। তো নেপালত জেনজিয়ে প্ৰটেষ্ট কৰি নেপালৰ চৰকাৰ গিৰাই দিলে। নেপালত এখন নতুন চৰকাৰ গঠন কৰিলে জেনজিয়ে। এতিয়া নেপালত আকৌ এবাৰ প্ৰটেষ্ট কৰিছে হিন্দু সংগঠনসকলে। নেপালখনক হিন্দু ৰাষ্ট্ৰৰূপে ঘোষণা কৰিব লাগে। এতিয়া নেপালত উত্তাল প্ৰতিবাদ কৰা হৈছে হিন্দু সংগঠনসকলে মিলি। যিমানবিলাক হিন্দু সংগঠন আছে সকলোৱে একগোট হৈ এতিয়া নেপালত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পাইছো। চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যে নেপালখনক হিন্দু ৰাষ্ট্ৰৰূপে ঘোষণা কৰি দিব লাগে। এতিয়া খবৰ লাই পৰিছে নেপালৰ প্ৰতিবাদকাৰীসকলে এইটো লেভেললৈকে প্ৰতিবাদ কৰিছে এখন এম্বুলেন্স ৰখাই এম্বুলেন্সৰ ভিতৰত থকা মানুহবিলাকক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰোৱালে আৰু বেমাৰীসকলে মানে যিসকলে পেচেণ্ট লৈ গৈছিলে তেওঁলোকেও যাতে জনতাৰ ৰুখত নপৰে তাৰ কাৰণে জয় শ্ৰীৰাম ধ্বনি দি তাৰ পৰা যাবৰ বাবে তেওঁলোকে মানে বাধ্য হ'ল। যাতে তেওঁলোকৰ পেচেণ্টৰ একো অসুবিধা নহয় তাৰ কাৰণে ৰাইজৰ মাজত ৰখি জয় শ্ৰীৰাম ধ্বনি দি তাৰ পাছত তেওঁলোকে এম্বুলেন্স লৈ গৈছে। গতিকে ভাবক মানে এই যি নেকি হিন্দু মুছলিম এনেকুৱা ধৰণৰ বিবাদবিলাক কেৱল আমাৰ ভাৰততেই নহয় নেপালতো আছে। আৰু নেপাল এতিয়া গৰম হৈছে হিন্দু মুছলিম বা হিন্দু ৰাষ্ট্ৰ কৰিবৰ কাৰণে হিন্দু এনেকুৱা ধৰণৰ অন্যান্য ধৰ্মৰ লগত বিবাদৰ যি নেকি এটা ধৰি লওক বিভেদ থাকে সেইটোক লৈ এতিয়া নেপালত অশান্তিৰ সৃষ্টি হৈছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে যোৰহাটৰ পৰা। তো যোৱাকালি আপোনালোকৰ তাত বাৰু বৰষুণ কেনেকুৱা কমেণ্ট ছেকশ্যনত জনাওকচোন। আপুনি যদি এই ভিডিঅ'টো যোৰহাটৰ পৰা চাই আছে হয়তো আপোনালোকৰ তাত চাগে কালি বিয়াগুম বৰষুণ দিছে। আৰু যোৰহাটত যোৱাকালি এনেকুৱা বৰষুণ দিলে, বৰষুণ দিয়াৰ ফলত যোৰহাটৰ মানে টাউন এৰিয়াবিলাকত কৃত্ৰিম বানপানীয়ে ভৰি পৰিলে বুলি খবৰ ওলাই পৰিছে। যাৰ ফলত নেকি দোকান পোহাৰ তথা ফুটপাতত বহা দোকানবিলাকৰ শাক পাচলি সকলোবিলাক উটি গৈছে কৃত্ৰিম বানপানীৰ ফলত। হঠাতে বৰষুণ আহিলে, হঠাৎ নহয় মানে গোটেই দিনটো যোৱাকালি বৰষুণ দি আছে আৰু বৰষুণৰ ফলত যোৰহাট নগৰখনত বৰ সাংঘাতিক ৰকমে কৃত্ৰিম বানপানীয়ে দেখা দিলে। যেনেকৈ গুৱাহাটী মহানগৰীত এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, ঠিক তেনেকৈ এতিয়া যোৰহাটতো এজাক বৰষুণৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল আৰু শাক পাচলিকে আৰম্ভ কৰি দোকান পোহাৰ উটি গ'ল। আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে। চৰাইদেউ আৰু শিৱসাগৰত কিয় ইমান হঠাতে বানপানী হ'ল সেই সম্পৰ্কে হয়তো আপোনালোকে ঘুনুক ঘানাককৈ ইটো সিটো খবৰ শুনা পাইছে। আমি প্ৰথমে শুনিছিলোঁ যে ডাৱৰ বিস্ফোৰণ হৈছিলে নাগালেণ্ডত, যাৰ ফলত নেকি অসমলৈ হঠাতে পানী আহিলে আৰু চৰাইদেউ শিৱসাগৰত বানপানী হ'ল। কিন্তু প্ৰকৃতাৰ্থত আমি এই কথাটো মিছা বুলি শুনিবলৈ পাইছোঁ, ঘুনুক ঘানাককৈ শুনিবলৈ পাইছোঁ। ডাৱৰ বিস্ফোৰণৰ ফলত নহয়, নাগালেণ্ডত এটা বৃহৎ ডেম বনাই থকা হৈছে। তাৰ লগে লগে কয়লা খনন হৈছে নাগালেণ্ডত। আৰু অন্যহাতে আমাৰ অসমত শিলৰ বহুতো অবৈধ খনন চলি আছে, যাৰ ফলতেই নেকি হঠাতে পানী আহি বানপানীৰ সৃষ্টি কৰে চৰাইদেউ আৰু শিৱসাগৰত। এনেকুৱা ধৰণৰ খবৰ আমি ঘুনুক ঘানাককৈ শুনা পাইছোঁ। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ শিৱসাগৰলৈ বুলি গৈছিলে আৰু শিৱসাগৰ যাওঁতে এগৰাকী ছোৱালীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ৰিকুৱেষ্ট কৰিছে যে আমাৰ অসমত অবৈধ শিলৰ খনন চলি আছে, সেইবিলাক আপুনি বন্ধ কৰি দিয়ক, নহ'লে কিন্তু এই বানপানী প্ৰত্যেক বছৰেই হৈ থাকিব। প্ৰত্যেক বছৰেই চৰাইদেউ শিৱসাগৰ যোৰহাটৰ মানুহৰ অনিষ্ট কৰি থাকিব। যি অবৈধ কয়লা খনন চলি আছে সেই অবৈধ কয়লা খনন আপুনি বন্ধ কৰক। এতিয়া সেই কথাটোৰ ওপৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মানে সংবাদ মাধ্যমৰ আগত কৈছে যে এগৰাকী ছোৱালীয়ে কৈছে যে কুঁৱাৰী বন্ধ কৰি দিব লাগে, অবৈধ শিলৰ খনন বন্ধ কৰি দিব লাগে। তো তেখেতে হেনো সেই শিল খনন কৰি থকা মানুহবিলাকৰ লগত কথা পাতিছিলে। তো তেওঁলোকে কৈছে যে শিল খনন যদি বন্ধ কৰি দিয়ে আমি কি কৰি খাম। আৰু যি অবৈধ কয়লা খননৰ কথা কৈছে সেই অবৈধ কয়লা খনন নাগালেণ্ডত হৈ আছে, সেই সম্পৰ্কে অসম চৰকাৰৰ ওচৰত তথ্য নাই। কেন্দ্ৰ চৰকাৰৰ সৈতে কথা পাতিব, নাগালেণ্ডৰ চৰকাৰৰ সৈতে কথা পাতিবৰ কাৰণে যদি অবৈধ কয়লা খনন হৈ আছে সেয়া
মানে বন্ধ কৰিবৰ কাৰণে কথা পাতিব বুলি জনাইছে এতিয়া যিসকল লোকে সেই কুৱাৰীবিলাকত হিল খানি আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিম তো আপোনালোকৰো অৱস্থা এদিন বেয়া হ'ব গতিকে আপোনালোকে যদি সঁচাকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ৰিকুৱেষ্ট কৰিছে যে কয়লা মানে হিলৰ খনিবিলাক বন্ধ কৰিলে আমি কি কৰি খাম তেনেহলে আপোনালোকে চিন্তা নকৰিব এনেকৈ যদি হিল খানি থাকে তেনেহলে আপোনালোকৰো এদিন বেয়া দিন আহিব গতিকে বেলেগ কামৰ ধান্দা মাৰক আপোনালোকেও ভালে থাকিব চৰাইদেউ শিৱসাগৰ যোৰহাট গোলাঘাটৰ মানুহবিলাকো ঠিক থাকিব নহলে প্ৰত্যেক বছৰে এনেকুৱা বানপানী হৈয়ে থাকিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দবকাৰ পৰা দবকাৰ এটা টোল গেটত বহুদিন ধৰি মেনুৱেল কালেকশ্যন কৰি আছে মানে আজিকালি টোল গেটসমূহত অনলাইন কালেকশ্যন হয় কিন্তু দবকাৰ এটা টোল গেটত বহুদিন ধৰি মেনুৱেল কালেকশ্যন কৰি আছে মানে হাতেৰে কালেকশ্যন কৰি আছে যাৰ ফলত নেকি মানে মানুহবিলাকৰ যথেষ্ট অসুবিধা হৈছে তেওঁলোকে টোল গেটত গৈ দীঘলীয়া লাইন পাতি থাকিব লাগে কাৰণ অনলাইনত হয় কি নাম্বাৰটো মাৰি দিয়াৰ লগে লগে অটোমেটিক্যালি একাউণ্টৰ পৰা পইচা কাটি লৈ যায় আৰু মেনুৱেল পদ্ধতিত অকণমান দেৰি লাগে তো সেই সম্পৰ্কে এজন অসমৰ যুৱকে কুৱেশ্যন কৰিবৰ কাৰণে নামি আহিছিলে দবকাৰ সেই টোল গেটটোৰ টোল কৰ্মীসকলক আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল টোল কৰ্মীসকলে ওলোটাই সেই অসমীয়া যুৱকজনক ধমকি লগালে তেওঁলোকে এনেকুৱা ধৰণৰ অভদ্ৰ আচৰণ কৰিছে অসমতে থাকি অসমীয়া যুৱকৰ ওপৰতে অভদ্ৰ আচৰণ অসমীয়া যুৱকজনে কৈছে যে আপোনালোকে অসমত কাম কৰি আছে অসমীয়াত কথা কওক তো সেই হিন্দী ভাষী ব্যক্তিজনে কৈছে নহয় আপুনি হিন্দী কওক তো সেই ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত প্ৰচাৰ হৈছে প্ৰচাৰ হোৱাৰ পাছত এতিয়া এজে ৱাইচিপি এতিয়া জাঙুৰ খাই উঠিছে আৰু সেই দবকাৰ যিটো নেকি টোল গেটত যিসকল বিহাৰী লোকে মানে তেওঁলোকে সন্ত্ৰাস দম্ভালি মাৰিছে তেওঁলোকৰ ওপৰত এতিয়া ব্যৱস্থা ল'বৰ কাৰণে এজে ৱাইচিপি ওলাই আহিছে আৰু তেওঁলোকক ৰখাবৰ কাৰণে অসম প্ৰশাসন মানে অলৱেজ আগবাঢ়ি যায় ৰখাবৰ কাৰণে যাতে মানে কোনো খামখিয়ালি নহওক যাতে অশান্তি নহওক এতিয়া এজে ৱাইচিপিয়ে কৈছে যে আমি কাজিয়া পচাল নকৰোঁ কিন্তু তেওঁলোকে তেওঁলোকৰ ভুল স্বীকাৰ কৰিব লাগিব অসমত তেওঁলোকে অসমীয়া শিকি কাম কৰিব লাগিব নহ'লে বিপদ হ'ব মই এটা কথা বুজি নাপাওঁ টোল গেট হৈ গ'ল এইবিলাক তেল ডিপু হৈ গ'ল এনেকুৱা যিবিলাক নেকি কাম কাজ আছে এইবিলাকত কেৱল মানে বিহাৰীসকলে কিয় থাকে বা হিন্দী ভাষীসকল কিয় থাকে অসমীয়া কিয় নাথাকে এইটো চৰকাৰে অকমান গুৰুত্ব দিব লাগে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে এয়াৰটেল আৰু জিঅ' কোম্পানীৰ ওপৰত এয়াৰটেল আৰু জিঅ' কোম্পানীয়ে আগন্তুক ৩-৪ মাহৰ ভিতৰত তেওঁলোকৰ ৰিচাৰ্জৰ প্ৰাইচ বৃদ্ধি কৰিব বুলি ঘোষণা কৰিছে খবৰ ওলোৱা অনুসৰি 12ৰ পৰা 15% তেওঁলোকে ৰিচাৰ্জৰ দাম বৃদ্ধি কৰিব আগন্তুক ৩-৪ মাহৰ ভিতৰত আৰু কিমান বৃদ্ধি কৰিব ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে এতিয়া জিঅ' আৰু এয়াৰটেলৰ মিনিমাম ৰিচাৰ্জ 349তকৈ কমত এতিয়া ৰিচাৰ্জ কৰিব নোৱাৰে তেনে সময়ত খবৰ লাইছে আকৌ 13ৰ পৰা 14% দাম বৃদ্ধি হ'ব ৰিচাৰ্জৰ গতিকে ভাবক আপোনালোকে মিনিমাম ৰিচাৰ্জ কিমান হ'ব জিঅ' আৰু এয়াৰটেলৰ মিনিমাম ৰিচাৰ্জে কি জান 300 মানে 400 টকাৰ পৰাহে আৰম্ভ হ'ব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকল লোকে বানপানীৰ ৰিলিফ দিবলৈ গৈ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে তেওঁলোকক লৈ এতিয়া প্ৰশাসন কঠোৰ হৈছে তেওঁলোকক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰি দিছে প্ৰশাসনৰ তৰফৰ পৰা অসম আৰক্ষী তৰফৰ পৰা ঘোষণা কৰিছে এতিয়াৰে পৰা বানপীড়িতসকলৰ শিশুৰ ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিব শিশুৰ পৰা বাইট ল'ব নোৱাৰিব শিশুৰ নাম ঠিকনা পৰিচয় দাঙি ধৰিব নোৱাৰিব ভিউজৰ নামত কন্টেন্ট ক্ৰিয়েটৰসকলে শিশুৰ পৰা ল'ব নোৱাৰিব সাক্ষাৎকাৰ শিশুক ব্যৱহাৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিব নোৱাৰিব দৃশ্য মানে বানপীড়িতসকলৰ শিশুসকলক দেখুৱাব নোৱাৰিব তেওঁলোকৰ ভিডিঅ'সমূহত তো এই নিৰ্দেশনা জাৰি কৰিছে অসম প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতসকলক লৈ তো বানপীড়িত পৰিস্থিতি চলি আছে সেই সময়তে সকলো ওলাই গৈছে সকলোৱে ভিডিঅ' কৰিছে সাহায্য দিয়া বা বানপীড়িতসকলৰ দুৰ্দশা ভিডিঅ' প্ৰস্তুত কৰিছে আৰু সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কিন্তু সেই সময়তে প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনাও জাৰি কৰিছে এতিয়া কিয় এই নিৰ্দেশনা জাৰি কৰিছে সেই সম্পৰ্কত মোৰ বৰ বিশেষ নলেজ নাই আপোনালোকে যদি কিবা জানে কমেন্ট সেকশনত লিখি থৈ যাব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাকিস্তানৰ ওপৰত পাকিস্তানে আমাৰ ভাৰতখনক টুকুৰা কৰিব বিচাৰে আমাৰ ভাৰতৰ কাশ্মীৰখনক পাকিস্তানে ল'ব বিচাৰিছে এতিয়া খবৰ ওলাইছে যে পাকিস্তানৰ নিজৰে অৱস্থা বেয়া হৈছে
পাকিস্তানখন এতিয়া দুটা ভাগত বিভক্ত হৈছে খবৰ লাই পৰিছে পাকিস্তান আৰু বেলুচিস্তান এতিয়া বিভক্ত হৈছে দুভাগত বিভক্ত হৈছে পাকিস্তানৰ পৰা 11 আগষ্টত বেলুচিস্তানে স্বাধীনতাৰ ঘোষণা কৰিব বুলি খবৰ ওলাই পৰিছে মানে পাকিস্তানৰ পৰা পৃথক হৈছে বেলুচিস্তান মানে যিখন পাকিস্তানে কি আমাৰ ভাৰতখনক টুকুৰা টুকুৰ কৰাৰ কথা ভাবি থাকে সেইখন পাকিস্তানৰে এতিয়া অৱস্থা বেয়া বলে এটা কথা আছে নহয় নিজৰ পকৰত যেতিয়া গু লাগি থাকে বেলেগৰ পকৰ বলে খুচৰিব যাব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডাবৰ কোম্পানীৰ ওপৰত আপোনালোকে বাৰু ডাবৰ কোম্পানীৰ সামগ্ৰী ব্যৱহাৰ কৰে নে কমেন্ট সেকশনত জনাওকচোন যেনে ডাবৰৰ সাবন ব্ৰাছ হৈ গল ডাবৰ হানি হৈ গল ডাবৰ ৰেড টুথপেষ্ট হৈ গল ডাবৰৰ ৰিয়েল জুচ হৈ গল ডাবৰ লাল তেল হৈ গল ডাবৰৰ পুদিন খাৰা হৈ গল এনেকুৱা ধৰণৰ বস্তুবিলাক বাৰু আপোনালোকে ব্যৱহাৰ কৰে নে বা ডাবৰৰ কপ সিৰাপ হৈ গল এটা ডাবৰ কোম্পানীটো বহুত বেছি পপুলাৰ ডাবৰ কোম্পানী পপুলাৰ হোৱাৰ এটা কাৰণ হৈছে তেওঁলোকে এডভাৰটাইজমেন্ট কৰে যে ডাবৰ কোম্পানীয়ে নিৰ্মাণ কৰে 100% পিওৰ বস্তু ডাবৰ কোম্পানীত কোনো ধৰণৰ ভেজাল নাথাকে কিন্তু ৰিসেন্টলি এফএসএসআই তৰফৰ পৰা ডাবৰৰ সকলোবিলাক সামগ্ৰীৰ ওপৰত এটা পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাত প্ৰকাশ পাইছে যে ডাবৰে যি 100% পিওৰ বস্তু বুলি কৈ বিক্ৰী কৰে হেতু সম্পূৰ্ণৰূপে মিছা ডাবৰৰ প্ৰত্যেকটো বস্তুতে ভেজাল সামগ্ৰী থাকে আৰু সেইভাবে এতিয়া ডাবৰ কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে এফএসএসআই তৰফৰ পৰা আৰু কৈছে যে তোমালোকে যিবিলাক বস্তু বিক্ৰী কৰি আছে যেনে কাউ ঘি হৈ গল হানি হৈ গল কোকোনাট মিল্ক হৈ গল এই বস্তুবিলাকৰ পৰা পিওৰ 100% শব্দটো অতৰাব লাগিব আৰু তোমালোকে যি মানে এডভাৰটাইজমেন্ট প্ৰচাৰ কৰা ৰিয়েল সামগ্ৰী নিৰ্মাণ কৰো বুলি সেই এডভাৰটাইজমেন্ট বিলাকো এতিয়া অতৰাব লাগিব পেকেজ জাতীয় সামগ্ৰীৰ ওপৰত মুঠতে বিশ্বাস একেবাৰে কৰিব নালাগে সকলো বিলাক কোম্পানীয়ে নিজৰ মুনাফাৰ কাৰণে কাম কৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বদৰুদ্দিন আজমলৰ ওপৰত বদৰুদ্দিন আজমলে পুনৰবাৰ বানপীড়িতসকলৰ কাৰণে সাহায্য ঘোষণা কৰিছে বুলি খবৰ ওলাই পৰিছে এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰাজনৈতিক স্বাৰ্থৰ কাৰণে এনেকুৱা কাম কৰি আছে নে তেখেতৰ যি ইনষ্টিটিউট আছে সেই ইনষ্টিটিউট বৃদ্ধি কৰিবৰ কাৰণে তেখেতে এনেকুৱা ধৰণৰ কাম-কাজ কৰিছে নাজানো যি উদ্দেশ্যৰে নকৰক কিয় ৰাজ্য সহায় কৰিছে সেইটো কিন্তু মানিব লাগিব সকলোৱে নিজৰ মানে স্বাৰ্থৰ বাবে এতিয়া কাম কৰি আছে বিজেপিও তেওঁলোকৰ প্ৰচাৰৰ কাৰণে বিজেপি ফালৰ পৰা দিয়া প্ৰত্যেকটো বস্তুতে বিজেপিৰ ষ্টিকাৰ লগাই দিছে তেওঁলোকে কাম কৰিছে অসম চৰকাৰেও বানপীড়িতসকলক সহায় কৰা বুলি গুৱাহাটী মহানগৰীত ডাঙৰ ডাঙৰ পোষ্টাৰ লগাইছে সকলোৱে নিজৰ কাম কৰিছে সকলোৱে নিজৰ প্ৰচাৰৰ কাৰণে কাম কৰিছে তো সেই সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়া ঘোষণা কৰিছে বানপীড়িতসকলক ঘৰ সাজিবৰ কাৰণে 20 লাখ টিনপাত আগবঢ়াব 20 লাখ বাহু আগবঢ়াব 5 লাখ চাদৰ মেখেলা আগবঢ়াব কণ শিক্ষাৰ্থীৰ বাবে 5 লাখ চাৰ্ট পেণ্ট আগবঢ়াব 20 লাখ টিনপাত তেখেতে ক্ৰয় কৰিব টাটাৰ পৰা টাটা কোম্পানীৰ সৈতে কথা বতৰা পাতি আছে বুলি তেখেতে ঘোষণা কৰিছে গতিকে তেখেতে যি উদ্দেশ্য লৈ কাম নকৰক কিয় কিন্তু তেখেতৰ উদ্দেশ্য যিয়ে নহওক তেখেতে বৰ্তমান যি কাম কৰি আছে সেইখিনি কিন্তু মহৎ আগবাইছৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে শিৱসাগৰৰ পৰা তো শিৱসাগৰত যৌতুক আৰু পাৰিবাৰিক কণ্ডলৰ বাবে এগৰাকী বুৱাৰীৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে খবৰ অনুসৰি শিৱসাগৰ নামতিৰ তুজা গগৈৰ ৰহস্যজনক মৃত্যু যৌতুকৰ দাবীত হত্যাৰ অভিযোগ পৰিয়ালৰ মোক বচাই লৈ যোৱা নহলে ইহতে মোক মাৰি পেলাব বুলি ৰাতি 3 বজাত ফোন কৰি বচাবলৈ কান্দিছিল বুলে ছোৱালী গৰাকী মানে জিউৰিয়ে মাখতক ফোন কৰি কৈছিলে ৰাতি 3 বজাত যে মোক লৈ যোৱা ইয়াৰ পৰা নহলে ইহতে মাৰি পেলাব যৌতুক আৰু পাৰিবাৰিক কণ্ডলৰ বাবে হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালবৰ্গই আজিৰ ডেটতো বাৰু যৌতুকৰ কাৰণে কাজিয়া পছাল হয় নাই আগেছিয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে কক্ৰোচ জনতা পাৰ্টিৰ ওপৰত কক্ৰোচ জনতা পাৰ্টিয়ে এতিয়া আমাৰ অসমত ৰাজ্যিক সমিতি গঠন কৰিব আৰু যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবত কক্ৰোচ জনতা পাৰ্টিৰ এখন সংবাদমেল সম্বোধন কৰে আৰু সংবাদমেলখন সম্বোধন কৰি থাকোতেই ইফালে পুলিচ আহি উপস্থিত হয় এতিয়া কক্ৰোচ জনতা পাৰ্টিৰ হৈ যিজনে নেকি সংবাদমেলৰ
সম্বোধন কৰিছে তেখেতে কৈছে যে আমি ইয়াতে একো প্ৰতিবাদ কৰিবলৈ অহা নাই আমি ইয়াতে হাই হুলস্থুল কৰিবলৈ অহা নাই আমি এটা প্ৰেছ মিট দিছোঁ আৰু সেই প্ৰেছ মিটটো দিওঁতেই ককৰোচ জনতা পাৰ্টিলৈ ইমানেই ভয় প্ৰশাসনৰ যে ইয়াতে আহি প্ৰশাসন ভিৰ লাগিছেহি বাৰু নাজানো কিন্তু ককৰোচ জনতা পাৰ্টিৰ এতিয়া ৰাজ্যিক সমিতি গঠন কৰিব বুলি জনাইছে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ ককৰোচ জনতা পাৰ্টিৰ সম্পূৰ্ণ বিৰোধী তো সেই কাৰণে হয়তো সাগে সংবাদ মেল দিওঁতেই প্ৰশাসন পালেগৈ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ককৰোচ জনতা পাৰ্টিৰ ওপৰতে ককৰোচ জনতা পাৰ্টিৰ যিজন প্ৰতিষ্ঠাপকজনে বিদেশত পঢ়ি আছে এতিয়া তেখেতৰ দেউতাকে সৰুমৰু এটা চাকৰি কৰে তেখেতৰ দেউতাকে মানে একাউণ্টেণ্ট নে কিবা এটা কৰে মানে সৰু চাকৰি কৰে মানে অভিজিত দীপকেৰ দেউতাকে এতিয়া বিজেপিয়ে প্ৰশ্ন উত্থাপিত কৰিছে বা যে তেখেতৰ দেউতাকে ইমান সৰু এটা চাকৰি কৰে চাকৰি কৰি বিদেশত কেনেকৈ পঢ়ুৱাইছে তেখেতক অকল বিজেপিয়ে নহয় বিভিন্নজন লোকে তেখেতৰ এগেইনষ্টত এতিয়া আৰটিআই ফাইল কৰিছে যে ইমান এটা সৰু চাকৰি কৰা ঘৰৰ লৰাই কেনেকৈ বিদেশত গৈ পঢ়িছে এতিয়া সেই যুৱকজন অৰ্থাৎ অভিজিত দীপকে কৈছে যে মোৰ স্কলাৰশ্বিপ লেটাৰ আৰু এডুকেশ্যন লোন লেটাৰ ৰাজহুৱা কৰিবলৈ সাজু আছোঁ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ ডিগ্ৰী দেখুৱাব লাগিব তো অভিজিত দীপকে কৈছে যে মোৰ বিৰুদ্ধে আৰটিআই ফাইল কৰিছে অভিজিত দীপকেৰ বিৰুদ্ধে মানে এজন দুখীয়া ঘৰৰ লৰাই বিদেশত গৈ পঢ়িব নোৱাৰে কিন্তু এজন নেতাৰ লৰাই বিদেশত গৈ পঢ়িব পাৰে এজন নেতাৰ উপাৰ্জন কিমান আপোনালোকে শুনিলে আচৰিত হ'ব তেখেতৰ বেছিতকৈ বেছি কিমান 1 লাখ মান পায় নেকি পাৰ মন্থ স্যালাৰি তেখেতলোকৰ লগত ইমানখিনি মানুহ লাগি থাকে ইমান খৰচা আছে গাড়ীৰ তেল ইটো হিটো তাৰ পাছতো ইমান বিলাসিতাৰ জীৱন কেনেকৈ যাপন কৰে তেওঁলোকৰ ওপৰত কোনেও আৰটিআই ফাইল নকৰে এজন দুখীয়া লৰাই যেতিয়া চৰকাৰৰ এগেইনষ্টত মাত মাতিবলৈ ওলাই আহে আৰু তেখেতে যেতিয়া কিবা এটা কৰি থাকে তেখেতৰ পাছত কিন্তু সকলোৱে লাগে আগবাইছৰ পাছৰটো খবৰ ফালে এখিনে খবৰ ওলাই পৰিছে শিৱসাগৰ ডিস্ট্ৰিক্টৰ ৰুদ্ৰসাগৰৰ 10 নং ৱাৰ্ডৰ মেম্বাৰ গৰাকী ৰাইজৰ ৰুখত পৰিছে বুলি খবৰ ওলাই পৰিছে বানপানীৰ সময়ত অসম চৰকাৰৰ ফালৰ পৰা যি ৰিলিফ আহিছে সেই ৰিলিফ তেখেতে বোলে লুকুৱাই ৰাখিছে তেখেতে গুদামত জমা কৰি ৰাখিছে ৰিলিফ সামগ্ৰী ৰাইজক দিয়া নাই আৰু যাৰ ফলতে ৰাইজৰ ৰুখত পৰিছে সেই ৱাৰ্ড মেম্বাৰজন আৰু তেওঁলোকক বৰ বিশেষ কৈ নাথাকিব আপোনালোকে নহলে কৈ দিব যে আমাৰ চৰকাৰে দিয়া বস্তুহে ততে বিজেপিক ভোট দিছিল নেকি ততক নিদিও বুলি কৈ দিব কিন্তু এটা খবৰ লাই পৰিছে তেখেতক ৰাইজে বোলে মাৰধৰ কৰে আৰু তাৰ পাছত তেখেত এতিয়া হস্পিটেলাইজ হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি বস্তাই বালক মিঠাতেল লাকি নিমখৰ পেকেট লুকুৱাই ৰাখিছে পাৰ্থ পথিম নামৰ ৱাৰ্ড মেম্বাৰজনে শিৱসাগৰ ৰুদ্ৰসাগৰৰ 10 নং ৱাৰ্ডৰ তেখেতে ৱাৰ্ড মেম্বাৰ বুলি খবৰ ওলাই পৰিছে তেখেতে লুকুৱাই ৰাখিছিলে চৰকাৰী সাহায্য যাৰ ফলতে নেকি তেখেতক ৰাইজে মানে মাৰধৰ কৰে তেখেত বৰ্তমান হস্পিটেলাইজ হৈ আছে বুলিও খবৰ ওলাই পৰিছে কিমান দূৰ সত্য সেই সম্পৰ্কত আপোনাক ক'ব নোৱাৰিম কিন্তু মেইন কথাটো হৈ গ'ল চৰকাৰী সাহায্য কিতালো ইমান চকুনে তেওঁলোকৰ আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কংগনা ৰাণাৱতৰ ওপৰত আপোনালোকে কংগনা ৰাণাৱতক চিনি পায় প্ৰায় সময়তে কংগনা ৰাণাৱতে মানে বিতৰ্কিত মন্তব্য কৰি থাকে এবাৰটো কংগনা ৰাণাৱতক এগৰাকী CRPF ছোৱালীয়ে একদম কান্তলীয়া স্বৰ সোধালে কেমেৰাৰ সন্মুখতে কংগনা ৰাণাৱতে মানে কৃষকসকলক লৈ বেয়া মন্তব্য কৰিছিলে আৰু সেই কৃষকৰে এগৰাকী ছোৱালী আছিল CRPF জোৱান গৰাকী আৰু তেখেতে সহ্য কৰিব নোৱাৰি কংগনা ৰাণাৱতক এক থাপৰ মাৰি দিলে এটা খবৰ লাই পৰিছে তেখেত হৈছে বিজেপিৰ সাংসদ এতিয়া পুনৰবাৰ তেখেতে জেনজিৰ পৰা মাৰ খালে বুলি খবৰ লাই পৰিছে তেখেতে জেনজিক লৈ মানে অপমানসূচক মন্তব্য কৰিছিল কংগনা ৰাণাৱতে চাবচোন তেখেতৰ ভাষণবিলাক কি বুলকি থাকে খং উঠি যাব আৰু তাৰ পাছত জেনজিৰ ৰুখত পৰিলে কংগনা ৰাণাৱত গৈ গৰু পিটন দিলে বোলে জেনজিক মানে জেনজিৰ ছাত্ৰ ছাত্ৰীসকলক লৈ অসভ্য মন্তব্য কৰিছিলে কংগনা ৰাণাৱতে আৰু দ্বিতীয়বাৰৰ বাবে তেখেতে পিটন খালে জেনজিৰ পৰা গতিকে ভাবি নিচিন্তি যদি কথা কয় মানে নভবা নিচিন্তাকৈ যদি কথা কয় এই অৱস্থা হ'ব সেইকাৰণে কয় যে কথাতে বটা পায় কথাতে কটা যায় আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত এতিয়া বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপিত কৰিছে বিভিন্ন লোকে সন্দেহ কৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত তো অখিল গগৈ ডাঙৰীয়াদেৱে বানপানীৰ সমস্যাক লৈ সদায় মাত মাতি আহিছে চৰকাৰৰ বিৰোধিতা কৰি আহিছে তো যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ অহা নাছিলে শিৱসাগৰলৈ তেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰতো তেখেতে মানে
প্ৰেছ মিটৰ আয়োজন কৰি জি টিপ উলকিছিলে বা আমি সদনৰ ভিতৰতো দেখিবলৈ পাওঁ মানে চৰকাৰক লৈ তেখেতে মানে বিভিন্ন ধৰণৰ মন্তব্য কৰে চৰকাৰক তুলাধনা কৰি থাকে কিন্তু সদনৰ বাহিৰলৈ ওলাই অহাৰ পাছত তেখেতে মানে বন্ধু সুলভেৰে কথা পাতে চৰকাৰৰ পক্ষৰ লগত তো এই সম্পৰ্কত বিভিন্নজন লোকে কুৱেশ্যন উত্থাপিত কৰিছে যে অখিল গগৈৰ এনে আচৰণ কিয় তো এই সম্পৰ্কত একচুৱেলি অখিল গগৈ তথা পবিত্ৰ মাৰ্ঘেৰিটা মানে যিসকলৰ লগত তেখেতে মানে বন্ধু সুলভ কথা পাতে তেওঁলোকে আগতেই ক্লিয়াৰ কৰিছিলে মানে আগতেই মানে এনেকুৱা পাইছোঁ আৰু কথাবিলাক যে তেওঁলোকৰ যি নেকি সম্পৰ্ক ঘৰুৱা সম্পৰ্ক বৰ বেয়া নহয় ভাল মানে তো হিমন্ত বিশ্ব শৰ্মাদেৱ অখিল গগৈ ডাঙৰীয়া একে কলেজৰ পৰাই পঢ়া লগতে জয়ন্ত মল্ল বৰুৱা তেখেতৰ লগতো একেলগতে মানে গোটেইখিনি পঢ়া আৰু একেখন কলেজতে পঢ়া তো সেই হিচাপত গোটেইখিনিৰ লগতে মানে আগৰ পৰাই ৰিলেশ্যন ভাল এতিয়া তেখেতৰ লোকৰ কি হৈছে পলিটিকেল হিচাপত তেওঁলোক দুয়োটা পাৰ্টিৰে আদৰ্শ বেলেগ বেলেগ কিন্তু ঘৰুৱা হিচাপত তেওঁলোকৰ সম্পৰ্ক ভাল আৰু সেই কাৰণে বাহিৰত লগ পালে তেওঁলোকে মানে বন্ধুত্ব সুলভতে কথা পাতে আৰু সেকেন্ড কথা হৈ গ'ল শিৱসাগৰলৈ হিমন্ত বিশ্ব শৰ্মাদেৱ আহোঁতে অখিল গগৈ ডাঙৰীয়াদেৱে মানে বন্ধু সুলভেৰে কথা পাতিছিলে হাঁহি ফূৰ্তি কৰি কথা পাতিছিলে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিছে তো তেখেতেও জানে যে কেনেকৈ মানে তেল মাৰি কামখিনি উলিয়াব লাগে অখিল গগৈ গতিকে সেইকাৰণে তেল মাৰিছে চাগে বছ সেইটোৱে কথা কাম হ'ব লাগে ৰাইজৰ কাম হ'ব লাগে কাজিয়া কৰি মানে কাম কৰা আৰু তেল মাৰি কাম কৰা মুঠতে কামটো হ'ব লাগে যদি তেল মাৰিলে কামটো হয় কাজিয়া নকৰাকৈ চলি যায় যদি বোলে তেল মাৰোতে হোৱা নাই তেতিয়া কাজিয়া কৰিব সেইটোৱে কথা আৰু নহয় কি কয় আৰু যি কি নহওক আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যন খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম